আহিব আৰু চ' দে ক্লাছটো ষ্টাৰ্ট কৰোঁ হেল্ল' এভৰিৱান ৱেলকাম টু ফিউজন লাৰ্ণিং চ' আজি আমি কিছুমান কুৱেশ্যন ডিছকাছ কৰিম চেণ্টাৰ অফ মাছৰ ওপৰত বহুত ইজি কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হয় চ' ফাৰ্ষ্ট কুৱেশ্যনটো এইটো ফাৰ্ষ্ট কুৱেশ্যনটো কওঁ টু আইডেণ্টিকেল স্পেয়াৰ দুটা স্পেয়াৰ কথা কৈছে ইচ অফ মাছ টুৱাইচ 2m মানে দুইটাৰ মাছ একেই আমি কুৱেশ্যনবোৰ এনেকেই পঢ়িব লাগিব এটা এটা লাইন পঢ়ি যাব লাগিব পঢ়ি যাওঁতে তাৰ মিনিংটো আমাৰ ব্ৰেইনত ভৰাই যাব লাগিব are placed at the corners of a right angle triangle হ'ল ৰাইট এংগল ট্ৰাইংগুলাৰ কৰ্নাৰ আছে কিন্তু ট্ৰাইংগুলাৰ কেইটা কৰ্নাৰ থাকে তিনিটা কৰ্নাৰ থাকে ইয়াত মাছ কেইটা কথা কৈ আছে দুটা মাছ কথা কৈ আছে ক'ত আছে এতিয়া মাছকেইটা কৰ্নাৰ তিনিটা থাকে right angle triangle with mutually perpendicular sides equal to 4 meter each মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ছাইডকেইডাল পাৰ্পেণ্ডিকুলাৰ ছাইডকেইডাল ইকুৱেল বুলি কৈছে তাৰমানে যদি মই ৰাইট এংগল ট্ৰাইংগুল এটা ড্ৰ কৰোঁ তাত মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ছাইড কোনকেইডাল এডাল হৈছে এডাল আনডাল হৈছে এডাল সেই দুইটা কিমান বুলি কৈছে লেংথ 4 মিটাৰ 4 মিটাৰ হ'ল চা মাছকেইটা ক'ত আছে 2 মিটাৰ আৰু প্লেচ এটা কৰ্নাৰ্ছ অফ এ ৰাইট এংগল ট্ৰাইংগল উইথ মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ছাইড কোনকেইটা কৰ্নাৰ আছে এটা এইটো কৰ্নাৰ আছে মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ছাইড কোনকেইটা আছে এডাল আৰু এডাল আৰু ইয়াত এইটো কৰ্নাৰ আছে 2m 2m কেপিটেল M হ'ল হ'ল taking point of intersection of these two sides as origin এই মিউচুৱেলি পাৰ্পেণ্ডিকুলাৰ ছাইডছকেইটা য'ত ইণ্টাৰচেক্ট কৰিছে সেইটো পইণ্টক কি বুলি কৈছে পইণ্ট অফ অৰিজিন দ্য মেগনিটিউড অফ দ্য পজিশ্যন ভেক্টৰ অফ দ্য চেণ্টাৰ অফ মাছ অফ দ্য ছিষ্টেম ইজ যোনটো পজিশ্যন ভেক্টৰ চেণ্টাৰ অফ মাছটো য'ত থাকিব চেণ্টাৰ অফ মাছটো য'ত থাকিব তাৰ পজিশ্যন ভেক্টৰটো মেগনিটিউড কিমান কৈছে 4√2/x ফাইণ্ড দ্য ভেলু অফ এক্সৰ ভেলু উলিয়াব কৈছে 2024ত অহা কুৱেশ্যন এতিয়া শুন মাছ ক'ত আছে ইয়াত আছে এটা ইয়াত আছে চেণ্টাৰ মাছটো ক'ত থাকিব দুইটা মাছ ইকুৱেল হয় চেণ্টাৰ মাছটো ক'ত থাকিব ক'ত থাকিব পঢ়ি আহিছিল চ' মাজত কাৰ মাজত টুৱাইচ এম মাছ আৰু এই টুৱাইচ এম মাছটো মাজত একদম মাজত থাকিব চ' তাৰ পজিশ্যন ভেক্টৰডাল এডাল নহ'বনে এইডালৰ মেগনিটিউড দিয়া আছে ইমানটো কি কৰিব লাগে অকল জামেট্ৰিকেলি এইটো 4 মিটাৰ এইটো 4 মিটাৰ এডাল যদি পাৰ্পেণ্ডিকুলাৰ এডাল হাইপটেনিয়াছ এডাল যদি বেছ হয় সৰুটোৱে ল'ব আৰু 4 স্কোৱাৰ প্লাছ 4 স্কোৱাৰ 2 into 4 স্কোৱাৰ চ' হ'ল এতিয়া শুন এই লাইনডাল এডাল ৰাইট এংগুল ট্ৰাইংগুল আইচোচেলিছ ৰাইট এংগুল ট্ৰাইংগুল এইটো এই লাইনডাল সদায় ইয়াত পাৰ্পেণ্ডিকুলাৰ হয়
আৰু বাইচেক কৰিবই, এইটোতো চেণ্টাৰ মাছ হয়, বাইচেক হ'বই চেণ্টাৰ মাছ, দুটা ইকুৱেল মাছ হয়, মাছ চেণ্টাৰ মাছটো ক'ত থাকিব, সেই দুটাৰ মাজত, একজেক্টলি মাজত। চ' এই পাৰ্টটো হৈ গ'ল 2 ৰুটটো, চৰি 2 ৰুটটো, আৰু এই পাৰ্টটো হৈ গ'ল 2 ৰুটটো, কাৰণ গোটেইডাল 4 ৰুটটো আছিলে। এতিয়া মই যিকোনো এটা ট্ৰাইংগল লৈ এইডাল উলিয়াব পাৰিম, কাৰণ এইটো এটা ৰাইট এংগল ট্ৰাইংগল, এইটো এটা ৰাইট এংগল ট্ৰাইংগল। বেছটো এইটো হ'ব জানো এতিয়া বেছ, এডাল এবাৰ এতিয়া এডাল হাইপটেনাছ হৈ যাব, ঠিক আছে মই এইটোৱে লওঁ, এইটো এই ট্ৰাইংগলটো কনচিডাৰ কৰিছোঁ, এডাল হাইপটেনাছ হৈ গ'ল, এডাল এতিয়া হাইপটেনাছ হৈ গ'ল, এইচ ডেছ বুলি লৈছোঁ, কিমান আছে ক'ব 4, এডাল মই পাৰপেণ্ডিকুলাৰ লৈ দিছোঁ, পি ডেছ কিমান 2 ৰুট 2, এডাল কি হৈ যাব বেছ, বি ডেছ কুৱেশ্যন কি হ'ব, বি ডেছ ইজ ইকুৱেল টু 4 স্কোৱাৰ মাইনাছ 2 ৰুট 2 হোল স্কোৱাৰ, কিমান হ'ব 16 minus 8 is equal to 8, b dash is equal to root over 8 মানে 2 root 2, কিন্তু মেগনিটিউডটো কিমান দিয়া আছে 4 root 2 by x দিয়া আছে হয়নে মেগনিটিউডটো কিমান দিয়া আছে পজিশন ভেক্টৰ 4 root 2 by x, আমি পালো কিমান 2 root 2, তাৰ মানে কি 2 root 2 equal to 4 root 2 by x, root 2 cancel, x is equal to 2, আহি গ'ল 4 marks। তো এনেকুৱা কুৱেশ্যন বিচাৰি বিচাৰি কৰিব পাৰিও NIT জইন কৰিব পাৰি, গম পাইছা, ভুল নহ'ব লাগে, এই এক্সামটোত ভুল নহ'ব লাগে, কমকৈ শুদ্ধ কৰি থৈ, মই নাই কোৱা IITত পাব লাগে কিবা কৰিব লাগে, গম পাইছা কিমান থাকে, ঠিক আছে মই কৈছোঁ তেজপুৰ ইউনিভাৰ্চিটিতে যদি এণ্ট্ৰেঞ্চ মানে সেইটো লিখি ল'ব, আৰু তেজপুৰ ইউনিভাৰ্চিটিতে তহঁতে ইঞ্জিনিয়াৰিং যদি পঢ়িবলৈ হয় 100 মাৰ্কছ পালে পাবি চাগে, আজিকালি পাই নাপায় নাজানো, ঠিক আছে 120 মাৰ্কছ ধৰি লৈছোঁ, একদম তহঁতক জাষ্ট ইঞ্জিনিয়াৰিং পঢ়িব লাগে ভাল ইউনিভাৰ্চিটি এখন, মই ধৰি লৈছোঁ NIT বাদ দে, মই তেজপুৰ ইউনিভাৰ্চিটিৰ কথা ধৰি লৈছোঁ 120 মাৰ্কছ, কেইটা কুৱেশ্যন শুদ্ধ কৰিব লাগে 30টা কুৱেশ্যন থাকে, ডুৱেবল 30টা কুৱেশ্যন, ভুল ক'ত হয় টোক্কা মাৰি থৈ আহিব, আৰু কিছুমান সৰু সুৰা কনচেপ্ট নথকাৰ কাৰণে কিছুমান কুৱেশ্যন এৰি থৈ আহিব, এই কুৱেশ্যনটো কোনোবাই নোৱাৰিব পাৰে, কিন্তু সেই ডাঙৰ একদম লজ অফ মোশ্যনৰ সেয়া কুৱেশ্যন কৰি থৈ আহিব, এইটো কি বুলি কয় পুলি লগা কুৱেশ্যন, কিন্তু এই পুলি লগা কুৱেশ্যনটো কৰাটোতো ভালেই, সেইটো কৰিবই লাগিব, সেইটো পৰা কুৱেশ্যন, কিন্তু এনেকুৱা সৰু সৰু কনচেপচুৱেল কুৱেশ্যন, মানে যোনবোৰ কুৱেশ্যনটো বুজি পালে আণ্ডাৰষ্টেণ্ডিঙৰ ওপৰত ডিপেণ্ড কৰি আনচাৰ কৰিব পাৰি, তেনেকুৱা কুৱেশ্যন আহে, আৰু সেই কুৱেশ্যনবোৰ কাৰণেও আমি নিজকে ট্ৰেইন কৰিব লাগিব। কেতিয়াবা এনেকুৱা হয় সৰু সৰু কুৱেশ্যনো, এতিয়া লাষ্ট ক্লাছৰ যোনটো কুৱেশ্যন আছিলে কেলকুলেশ্যন কৰিব পৰা নাছিলোঁ, কিন্তু ৰেকৰ্ডিং অফ কৰাৰ পিছত মই সেইটো হৈ গ'ল,
কিন্তু আৰু অল্টাৰনেট মেথড থাকিব হা তাৰ যোনটো পটককৈ ওলায়, কিন্তু ষ্টিল সেই আনচাৰটো উলিয়ালোঁ। সেনেকুৱা খালি টাইম ৱেষ্ট কৰিলেও নহ'ব। কিছুমান মই যেনেকৈ টাইম ৱেষ্ট কৰিলোঁ তেনেকৈ টাইম ৱেষ্ট কৰিলেও নহ'ব, সেইটো উইথ প্ৰেক্টিচ আহি যাব নিজে নিজে। এইটো জামেট্ৰিক কুৱেশ্যনে আছিলে, জামেট্ৰিক কুৱেশ্যন এইটো গোটেইটো। হৈ গ'ল। বাকী দুটা হ'ল। এইডোখৰটো আৰু কৰিলি। চ' এই কুৱেশ্যনটো এনেকুৱা কুৱেশ্যন এটা আমি আগত কৰিছোঁ, এনেকুৱা কুৱেশ্যন এটা আমি আগত কৰিছোঁ। কি কৈছে? The distance of center of mass from A and A from end A of a one dimensional rod, এডাল one dimensional rod আছে, এডাল এইটো পইণ্ট এ বি বুলি কৈছে, এডাল ওৱান ডাইমেনশ্যনেল ৰড এ বি, যাৰ নেকি মাছ ডেঞ্চিটি ইজ এ ফাংচন অফ এক্স এণ্ড এল। মানে মাছ ডেঞ্চিটিটো কাৰ কাৰ ওপৰত ডিপেণ্ড কৰে? এটা হ'ল ৰড পাৰ্টৰ লেংথ, এলটো হ'ল এই ৰড পাৰ্টৰ লেংথ হ'ল। ইয়াৰ যোনটো চেণ্টাৰ অফ মাছ এই পইণ্ট এৰ পৰা কিমান বুলি কৈছে ডিষ্টেঞ্চটো? 3L বাই আলফা, মানে XCOM 3L বাই আলফা। ওৱান ডাইমেনশ্যনেল হয়নে? ওৱান ডাইমেনশ্যনেল তাৰমানে কি এক্সটো কি হয়? এৰ পৰা ডিষ্টেঞ্চ, মানে এৰ পৰা এৰ ডিষ্টেঞ্চত বেলেগ এটা পাম মাছ, এইডোখৰত বেলেগ এটা পাম, মানে মাছটো ইয়াত কি নহয়? ইউনিফৰ্ম নহয়। ইয়াত মাছটো ইউনিফৰ্ম নহয়। কাৰ ওপৰত ডিপেণ্ড কৰে? এটা হ'ল লেংথত বা ৰডৰ লেংথ পাতৰ ওপৰত ডিপেণ্ড কৰিছে, আৰু কাৰ ওপৰত ডিপেণ্ড কৰিছে? কিমান ডিষ্টেঞ্চত আছে, কোনটো ডিষ্টেঞ্চত আমি মাছটো জুখিছোঁ। মানে প্ৰতিটো জেগাত মাছটো বেলেগ বেলেগ হয়, ইউনিফৰ্ম নহয়। একদম চিধা কথা ক'বলৈ গ'লে আমি এনেকুৱা কুৱেশ্যনবোৰত কি কৰোঁ? এটা পাৰ্ট লৈ লওঁ, ইণ্টিগ্ৰেশ্যন কৰিবই লাগিব। dx ইয়াৰ মাছ কিমান হ'ব? কিমান হ'ব? DMAটো হ'ব, কিন্তু আমি DMটো কেনেকৈ লিখিব পাৰোঁ? মাছ ডেঞ্চিটি কিমান আছে? এইটোৱে আছিলে হয় নাই?
আমি এনেকুৱা অংক কৰিছোঁ dx এতিয়া এক্স চি অ' এমটো কি লিখিব পাৰোঁ সামেশ্যন অফ এম এক্স হয় নহয় নাই এইটো এনেকৈ এটা বস্তুৱে মনত ৰাখা এইটো এনেকুৱা যেতিয়া আহিব ইণ্টিগ্ৰেশ্যন অফ ডি এম এক্স ইণ্টিগ্ৰেশ্যন অফ ডি এম এই এই ফৰ্মতে মনত ৰাখাবি এনেকুৱাবোৰ কুৱেশ্যনত নহ'লে কনফিউজ হবি বস্তু এটা চাইছোঁ নাই হ'ব দে এই সামেশ্যন অফ এম এক্স কৰিলোঁ তাৰ আগৰ ষ্টেপটো সামেশ্যন অফ এম এক্স কৰিলোঁ এম এক্স হ'ব একো নাই দে এইটো কি হয় ইণ্টিগ্ৰেশ্যন অফ ডি এমটো কিমান লিখিব পাৰিবি এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন হা 1 মাইনাছ এক্স স্কুৱাৰ বাই এল স্কুৱাৰ ডি এক্সটো মই পাছত লিখিম এক্স ডি এক্স লিখিব পাৰিম নে এইটো ইণ্টিগ্ৰেশ্যন ডি এম মানে এইটো ডাইৰেক্টলি কিউ নট 1 মাইনাছ এক্স স্কুৱাৰ বাই এল স্কুৱাৰ ডি এক্স ইয়াৰ আগৰ ষ্টেপটো এনেকৈ লিখিলেও লিখিবি ইয়াৰ পৰা সামেশ্যন অফ এম এক্স ডিভাইড বাই সামেশ্যন অফ এম ইয়াৰ লিমিটটো কি হ'ব 0ৰ পৰা এললৈকে 0ৰ পৰা এল ৰডৰ লেংথ হ'ল কিমান পাম কিউ নটটো কনষ্টেণ্ট কিউ নট বাহিৰলৈ ওলাই আহিব ডাইৰেক্ট কিউ নট কেঞ্চেল হৈ গৈছে তাতে 0 to L 1 minus অলপ ষ্টেপ স্কিপ কৰোঁ কিউ নট কেঞ্চেল 0 to L প্ৰথম এক্স ডি এক্স হ'ব মাইনাছ 0 to L এক্স কিউব বাই এল স্কোৱাৰ ডি এক্স হ'বনে 0 to L dx minus 0 to L x cube by L square dx হ'বনে এইটো বস্তুৱে হ'ব নহয় হ'ল এক্স জিঅ'মিকলি কিমান পাম কেলকুলেশ্যন আৰু এইটো ইণ্টিগ্ৰেশ্যন অফ এক্স স্কোৱাৰ বাই 2 0 to L এইটো মাইনাছ 1 বাই এল স্কোৱাৰটো বাহিৰলৈ লৈ আহোঁ এক্স টু দি পাৱাৰ 4 বাই 4 0 to L এইটো x 0 to L minus 1 by L square no এইটো x square x cube এইটো x square দেই সৰি এইটো x square থাকিব ইয়াত x মাল্টিপ্লাই নাই হোৱা নহয় x to the power 3 by 3 0 to L কিমান হ'ব এইটো L square by 2 minus 1 by L square L to the power 4 by 4 এইটো থাকিব L minus 1 by L square L cube by 3 কিমান হ'ব L square by 2 minus L square by 4 আৰু L minus L by 3 2 L square এইপিনে আহিব 2L by 3
কিবা কেলকুলেশ্যন মিষ্টেক হ'ব পাৰে চাবি ইকুৱেল টু 3L/4 হয় নহয় এইটো 4 থাকিব নাই 2 থাকিব এইটো কি থাকিব 1/2 minus 1/4 যদি কৰোঁ 4 2 minus 1 L²/4 থাকিব এইটো 3L/8 আহি যাব হৈ যায় কেতিয়াবা এতিয়া মোৰ ওচৰত সেই অপশ্যনটোত যদি এইটো যোনটো আনচাৰ ওলালেহেঁতেন সেইটো যদি অপশ্যনত থাকিলেহেঁতেন মই মাৰ্ক কৰি দিলোঁহেঁতেন -1 গুচি গ'লহেঁতেন একচুৱেলি -1 নহয় -5 হয় সদায় চ' কিমান কৈছিলে একচুৱেল ডিষ্টেঞ্চটো XU * 3L/α তাৰমানে ডেট ইজ 3L/α ইজ ইকুৱেল টু 3L/8 আলফা ভেলটো কিমান লাগি গ'ল 8 ইয়াত 4 থাকিলেহেঁতেন আনচাৰটো 8 ওলাইছে নহয় মোৰ ভুল হোৱাহেঁতেন 4 থাকিলেহেঁতেন 3L/4 ওলালেহেঁতেন 8 আছে যেতিয়া 4 থাকিলেহেঁতেন -5 কেনেকৈ হয় একচুৱেলি ছাপ'জ কোনোবা এটা ষ্টুডেণ্টে তোৰ 100 মাৰ্কছ কৰি আহিছে এটা কুৱেশ্যন ভুল হৈ গ'ল সেই কুৱেশ্যনটো ভুল হৈ যোৱাৰ কাৰণে তাক কাৰেক্ট মাৰ্কছ কিমান পাব 96 কিন্তু এই ভুল হৈ যোৱাৰ কাৰণে তাৰ পেনাল্টি লাগিব -1 95 চ' পাৰ কুৱেশ্যনত তাৰ কিমানকৈ গ'ল ভুল হোৱাৰ কাৰণে -5 সি যিমানটো এটেম্প কৰি আহিছিলে যিমানটো 100 পাম বুলি ভাবিছিলে এটা ভুল হৈ যোৱাৰ কাৰণে কিমান পালে 95 চ' ব্ৰেইনত -1 বস্তুটো সোমাব নালাগে মানে এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হ'ল না লিখি নাই মৰক্ষী ভাৰ্গৱ নাই আগৰ পেজখন উলিয়াম নি ভাৰ্গৱ ভাৰ্গৱক আগৰ পেজখন দৰকাৰ আছে জানি আৰু নালাগে
So positions of the center mass of a uniform semicircular wire of radius r. So এডাল semicircular wire আছে তাৰ radius কিমান r is placed in a xy plane with a center at the origin and the line joining it. Okay, এইটো origin বুলি কৈছে with its center at the origin O and the line joining its end as x-axis. এইটো center বুলি কৈছে মানে ডেফিনেটলি আমি চেণ্টাৰটা ল'ব লাগিব ন চেণ্টাৰ অফ মাছ উলিয়াবৰ কাৰণে বা পজিশ্যন অফ চেণ্টাৰ অফ মাছ উলিয়াবৰ কাৰণে চেণ্টাৰটা ল'ব লাগিব চেণ্টাৰ অফ মাছটো উলিয়াবৰ কাৰণে আমি পজিশ্যন নল'লেও আমি পজিশ্যন অফ চেণ্টাৰ মাছ উলিয়াবৰ কাৰণে আমি এটা চেণ্টাৰটা ল'বই লাগিব ক'ব পৰাটো জুখিব লাগিব সেইটো কোনটো বুলি কৈছে এই অৰিজিনটোৱে বুলি কৈছে আৰু যোনডাল লাইনে এই ৱাইৰডালৰ এণ্ডটোক জইন কৰিছে সেইডাল কি বুলি কৈছে সেইডালকে এক্স এক্সিছ মানে এনেকৈ আছে এক্স ৱাই এইডাল ৱাই এক্সিছটো এনেকৈ আছে ঠিকে আছে ৱাই এক্সিছডালক এনেকৈ বুলি কৈছে হ'ল এতিয়া সেই চেণ্টাৰ অফ মাছৰ পজিশ্যনটো দিয়া আছে ইয়াৰ চেণ্টাৰ অফ মাছ ক'ত থাকে এই লাইনডালতে ক'ৰবাত থাকে ইয়াৰ চেণ্টাৰ অফ মাছ ক'ত থাকে এই লাইনডালতে ক'ৰবাত থাকে ক'ত থাকে কিবা প্ৰব্লেম হৈছে নি নেটৱৰ্কৰ এইটো ঠিক আছে নাই হোৱা ঠিক আছে চ' এইডোখৰ মতে ক'ৰবাত থাকিব সেইটো কেনেকৈ উলিয়াই মনত আছেনে চেণ্টাৰ অফ মাছ মনত আছেনে এইটো ৱাই চি অ' এম হ'ব আৰু আৰ চাইন থিটা বাই থিটা এই ইয়াৰ পৰা এই ডিষ্টেঞ্চটো আৰ চাইন থিটা বাই থিটা ইয়াৰ চাইন থিটা কিমান হ'ব 90 ডিগ্ৰী কাৰণ এই যোনডালে এই জইনিং লাইনডাল অৰ পাৰ্পেণ্ডিকুলাৰ যোনডাল লাইন হয় সেইটোলে কিমান ডিগ্ৰী বনাইছে দুইটাকে কিমান গোটেইটো 180 ডিগ্ৰী ভাগ কৰি দিলে 90 ডিগ্ৰী 90 ডিগ্ৰী হ'ব চিধা কথা হ'ল এই এংগুলটো যদি মই বাইচেক্ট কৰোঁ কিমান হ'ব 90 ডিগ্ৰী 90 ডিগ্ৰী তো কিমান হ'ব স্কুৱাৰ থিটা ইকুৱেল টু কিমান 90 ডিগ্ৰী ৰেডিয়ানলৈ এইটোতো নিনিলেও হ'ব চাইন থিটা কিমান 1 আৰু ইয়াত পাই বাই 2 মানে 2r/পাই ফাইন দ্য ভেলু অফ এক্স এইটো কি হয় পজিশ্যন ইয়াৰ পজিশ্যনটো কি হ'ব 0,2r/পাই হ'ব নহয় বাট it is given that center of mass is at position 0, x r/pi. Therefore, x r/pi is equal to আমি কিমান পালো 2r/pi. This implies that x is equal to 2. আৰু এটা কোৱেশ্চন কৰোঁ আৰু এই কুৱেশ্যনটো 2021ত অহা কুৱেশ্যন মেইন ফৰ্মুলা এইটোৱে মই জেনেৰেলাইজ ফৰ্মুলা এটা শিকাইছিলোঁ
হ'লনে? Find the coordinates of center of mass. চেণ্টাৰ অফ মাছৰ কোঅৰ্ডিনেট ল'ব কৈছে। কাৰ এখন ইউনিফৰ্ম ফ্লেগ শ্বেপড লেমিনা, লেমিনা মানে থিন ফ্লেট প্লেট, যাৰ নেকি মাছ 4 kg। The position of the corners of the lamina are shown in figure. ঠিক আছে, তহঁতি ড্ৰ কৰোঁতে মাজৰ লাইনডাল ড্ৰ নকৰিবি, এডাল ড্ৰ কৰিব নালাগে। এইটো অৰিজিন 0,0, এইটো 1,0, এই পইণ্টটো 1,2, এই পইণ্টটো 2,2, এই পইণ্টটো 2,3 আৰু এই পইণ্টটো 0,3। তাৰমানে কি? তাৰমানে তহঁতক মই যদি ডায়েগ্ৰামটো ইমানেই আছিলে দেই, ডায়েগ্ৰামটো ইমানেই আছিলে, জাষ্ট মই তহঁতক এডাল ডট লাইন দেখাই দিছোঁ। এই ডট লাইনডালে বুজাইছে y এক্সিছ, এটা যোনডাল আঁকিলোঁ, আৰু এতিয়া যোনডাল আঁকিম সেইডালে বুজাইছে x এক্সিছ। এইটো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হোৱা যেন লাগিছে। হ'ল, এডাল হ'ল y এক্সিছ আৰু এডাল হ'ল x এক্সিছ। হ'ল, এই লেমিনাখনৰ চেণ্টাৰ মাছৰ কোঅৰ্ডিনেট উলিয়াব কৈছে। আৰু লেমিনাখন কি বুলি কৈছে? গোটেই লেমিনাখন মানে এখনেই ফ্লেগ, মাছ কিমান বুলি কৈছে?
4 kg মাছ আমাক এটাই দিয়া আছে আৰু আমাক জেনেৰেলি আমি চেণ্টাৰৰ মাছ যেতিয়া উলিয়াবলৈ যাওঁ আমাক মিনিমাম দুটা মাছ আমাক গিভেন থাকে হয়নে আমাক মিনিমাম দুটা মাছ দিয়া থাকে তেতিয়া আমি চেণ্টাৰৰ মাছৰ পজিশ্যনটো আমি বিচাৰি ফুৰোঁ ইয়াতটা মাছ থাকিলে কি হ'ব তাতটা মাছ থাকিলে কি হ'ব কোনটো মাছৰ পিনে থাকিব কি কথা ইয়াততো আমাক এটাই মাছ দিয়া আছে তাৰমানে এই কুৱেশ্যনটোত কিবা ৰকমে আমি দুটা মাছ ক্ৰিয়েট কৰি ল'ব লাগিব এতিয়া চা ইয়াৰ পৰা ইয়ালৈ লেংথ কিমান হ'ব এইটো 0 আৰু এইটো 2 y এক্সিছত 2 হ'বনে ইয়াৰ পৰা ইয়ালৈ লেংথ কিমান হ'ব 0 আৰু 1 আছিলে এইটো 1 হ'বনে হ'ব এইখনক যদি মই লেমিনাৰ নাম্বাৰ 1 কওঁ চ' এৰিয়া অফ লেমিনা 1 কিমান হ'ব 2 into 1 is equal to 2 স্কোৱাৰ ইউনিট এতিয়া চা এইডোখৰ কিমান হৈছে y এক্সিছত থাক চা 2 আছিলে 3 আছিলে এইডোখৰ কিমান হ'ব 1 এইডোখৰ কিমান হ'ব 0 আছিলে আৰু 2 আছে কিমান হ'ব এইটো ইয়াক যদি মই লেমিনা 2 বুলি কওঁ এখনক এৰিয়া অফ লেমিনা 2 কিমান হ'ব কি 2 into 1 2 স্কোৱাৰ ইউনিট since area of both laminas are same so mass of the both lamina will be equal হ'বনে যদি কাৰণ কি আছিলে ইউনিফৰ্ম বুলি কৈছিলে গোটেই ফ্লেগখন ইউনিফৰ্ম যদি ইউনিফৰ্ম হয় তেতিয়াহ'লে কি হ'ব মাছখিনি ইকুৱেল ডিষ্ট্ৰিবিউট হ'ব ইকুৱেল এৰিয়াত ইকুৱেল মাছ থাকিব ইউনিফৰ্ম হ'লে কি হ'ব ইকুৱেল এৰিয়াত ইকুৱেল মাছ তাৰমানে এই লেমিনাখনৰ মাছটো কিমান হৈ গ'ল 2 kg আৰু এই লেমিনাখনৰ মাছটো 2 kg হৈ গ'ল টোটেল 4 kg কৈছিলে হয়নে বুজিলি নে কাহিনীটো মানে এনেকুৱাও কুৱেশ্যন আহে মই ইজি কুৱেশ্যন দেখাই দিলোঁ এনেকুৱাও কুৱেশ্যন আহে হ'ল এতিয়া বুজিলি 2 kg হৈ গ'ল এতিয়া শুন এতিয়া ইহঁতৰ চেণ্টাৰৰ মাছটো ক'ত থাকিব প্ৰতিখন লেমিনাৰ ইউনিফৰ্ম লেমিনা ইউনিফৰ্ম মাছ পাৰ ইউনিট লেংথ ক'ত থাকিব বা পাৰ ইউনিট এৰিয়া একজেক্টলি মাজত থাকিবনে একজেক্টলি মাজত থাকিবনে থাকিব নাথাকে প্ৰতিটো লেমিনা থাকিব আমি পঢ়ি আহিছিলোঁ ত' মাজত যদি থাকে এই পইণ্টটোৰ কোঅৰ্ডিনেট কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ যদি 1 আছিলে ইটো আধাত থাকিব এক্স হাফ হৈ যাব ইয়াৰ পৰা ইয়ালৈ যদি 2 হৈছে ই মাজত থাকিব 1 হৈ যাব চিমিলাৰলি এই লেমিনাখনৰ কাৰণে ক'ত থাকিব মাজত থাকিব এক্সত চা ইয়াৰ পৰা ইয়ালৈ যদি 2 হৈছিলে ইয়াত এটা পইণ্ট আহিব 1 কমা 1 নহ'ব ৰ এইটো বেলেগ হ'ব হৈছিলে ভুল এই পইণ্টটো মাজত থাকিব হ'ল এতিয়া এইডোখৰ পৰা এইডোখৰলৈ যদি 1 হয় বাবা দে ইয়াৰ পৰা ইয়ালৈকে 2 আছিলে এইটো 1টো নহ'ব 1 হ'ব নেকি মোৰ ডায়েগ্ৰামটো ভুল হ'ব পাৰে বাৰু
ডায়াগ্ৰামটোৱে ভুল হৈছে একো নহয় দে 1 হ'ব যদি মই জামেট্ৰিকেলি চাওঁ হয়নে 1 হ'ব ডায়াগ্ৰামটো নবনিলে হ'ব তেনেকুৱাকৈ মই ডায়াগ্ৰামটো ধৰক ধুনীয়াকৈ বনাই দিম ৰ 1 হ'বনে মই ডায়াগ্ৰামটো গম পাইছোঁ মই ডায়াগ্ৰামটোৰ কাৰণে প্ৰব্লেম এটা হৈছে যদি 2 হয় মাজৰটো 1 হ'ব যদি কৈছে এইডোখৰ 1 হৈছে এইডোখৰ কেনেকৈ 1 হ'ব অঁ ঠিকে ভাবিছ তাৰপিছত এই পইণ্টটোৰ y কোঅৰ্ডিনেট কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ 2 ইয়াৰ পৰা ইয়ালৈ 2 2 প্লাছ হাফ কিমান হ'ব 2 প্লাছ হাফ 5/2 ডায়াগ্ৰামটো ধৰিব নাই পৰা মই ডায়াগ্ৰামটো ভালকৈ আঁকি দিছোঁ তো ঠিক এইটো ডায়াগ্ৰাম আঁকি থ ডায়াগ্ৰামটো প্ৰায় এনেকুৱা হ'ব এই পইণ্টটো হ'ল 0,0 এই পইণ্টটো হ'ল 1,0 এই পইণ্টটো হ'ল 1,2 এই পইণ্টটো হ'ল 2,2 এইটো হ'ল 2,3 এইটো হ'ল 0,3 এতিয়া ঠিক আছে এতিয়া এটা পৰিব ইয়াত যাৰ চেণ্টাৰ মাছটো কিমান হ'ব 1/2, এটা পৰিব ইয়াত কিমান হ'ব এইটো হ'ল এটা পৰিব ইয়াত এডোখৰ পৰা এডোখৰলৈ যদি 1 হয় ডেফিনেটলি এক্স কাৰণে 1 আহিব তাৰপিছত কি এডোখৰ পৰা এডোখৰলৈকে 2 আৰু কি এইটো যদি 1 আছিলে এইটো 1 নহয় 1 হ'লে ই আধা আহিব 2 প্লাছ 1/2 আহিব কিমান হ'ব 5/2 এতিয়া বুজিলি আৰু এইটো চেণ্টাৰ মাছ আছিলে মানে ইয়াত হৈ গ'ল 2m মাছ সৰি 2 কেজি ন 4 কেজি আছিলে 2 কেজি ইয়াত হৈ গ'ল 2 কেজি তাৰমানে আমি দুটা পইণ্ট মাছ পাই গ'লোঁ বা দুটা পইণ্ট পাই গ'লোঁ য'ত মাছ আছে 2 কেজি সেই দুটা পইণ্টৰ কোঅৰ্ডিনেট পালোঁ কিমান পালোঁ এটা চ' মই এইটো 1 আৰু এইটো 2 বুলি কৈছিলোঁ এমিনা ফৰ চ' m1 কিমান 2 কেজি m2 কিমান 2 কেজি x1 কিমান হ'ব হাফ x2 কিমান হ'ল 1 y1 কিমান হ'ল 1 এইটো আৰু y2 কিমান হৈ গ'ল 5/2 চ' XCOM যদি চাওঁ summation of mx divided by summation of mx কি হ'ব m1 x1 plus m2 x2 divided by m1 plus m2 m1 x1 কিমান হ'ব 2 কেজি হাফ 1 হ'ব প্লাছ m2 x2 2 কেজি ইনটু 1 2 হ'ব ডিভাইডেড বাই 4 ইজুকেল টু 3/4 হ'বনে হ'ল আৰু YCOMটো কিমান হ'ব summation of my divided by summation of m1 y1 plus m2 y2 divided by m1 plus m2 so m1 y1 কিমান হ'ব 2 কেজি y1 1 কেজি 2 sorry y1 1 m2 কিমান 2 কেজি 5/2 plus 5 divided by m1 plus m2 2 plus 2 4 7/4 so
কোঅৰ্ডিনেট অফ চেণ্টাৰ অফ মাছ জেনেৰেলি হেৰিয়াত থাকে, পইণ্টত থাকে, এইটো কিমান হ'ব 0.7, এইটো কিমান হ'ব 0.75 হয়নে, 0.75, আৰু এইটো কিমান হ'ব 1.75 হয়নে, হ'বনে 1.75, চ' কিমান হ'ব চেণ্টাৰ অফ মাছৰ কোঅৰ্ডিনেটটো 0.75, 1.75. এইটো সেই ডাইৰেক্ট যে নিউমাৰিকেলৰ কুৱেশ্যন কেইটামান আহে যে ডাইৰেক্ট আনচাৰটো লিখিব লাগে, তেনেকুৱা টাইপৰ কুৱেশ্যন। গম পাইছ, আৰু এইবোৰ ইমান প্ৰেক্টিচ কৰি থাকিব নালাগে, হৈ থাকিব লাইফত। প্ৰথম নিজৰ থিয়ৰিখিনি ভালকৈ পঢ়িব লাগে, তাৰ ওপৰত পৰা কনচেপ্ট ল'ব লাগে। বহুত বেছি যদি ইঞ্জিনিয়াৰিং পঢ়িবলৈ মন থাকে ভাল জেগাত পঢ়, লৈ ল এবছৰ ড্ৰপ। শুনিবলৈ বেয়া, কিন্তু লাইফটো বহুত স্মুথ হৈ যাব যদি 1 year এটা ডেডিকেটেড ডিপ নলেজ গোটাবৰ কাৰণে ড্ৰপ ল'ব পাৰোঁ। মই কেতিয়াও নকওঁ এইটো কথা 1 year ড্ৰপ লৈ 12 পাছ কৰাৰ পিছত 1 year ড্ৰপ কিহৰ কাৰণে লৈছ বুলি যদি কয়, কোনোবাই ক'ব মেডিকেল, কোনোবাই ক'ব JEE, নিট বা JEE, যি নকওঁ, কিন্তু মই কওঁ এই দুটা লাইনৰ ভিতৰত কোনোবা এটা লাইনৰ কাৰণে ভালকৈ নলেজ গোটাবৰ কাৰণে আমি ড্ৰপ ল'ব লাগে। আৰু এই নলেজ গোটাবৰ কাৰণে যদি ড্ৰপটো লোৱা হয়, তাৰপিছত কোনোবাই JEE পাওক নেপাওক তাৰ লগত একো প্ৰব্লেম নাথাকে, গুচি যাব। আৰু নলেজ গোটাবৰ কাৰণে যদি লোৱা হয় 1 year ড্ৰপটো, সেই ষ্টুডেণ্টটোৱে ভাল জেগাত পাবই পাব। আমি এইবোৰ কথা নাজানিছিলোঁ এটা টাইমত, আমাৰ মানে ড্ৰপ মানে 1 year লছ, সেইটোৱে ভাবোঁ। 1 year লছ নহয়, 1 year ইনভেষ্ট হয়। আমি চবেই জানো ইনভেষ্ট যদি কৰা হয় ভাল ৰিটাৰ্ণ পোৱা যায়, যদি প্ৰপাৰ জেগাত প্ৰপাৰলি ইনভেষ্ট কৰা হয়, যিয়ে ইনভেষ্ট নকৰোঁ। হয়নে, তহঁতি এতিয়া বেলেগ বেলেগ জেগাত টাইমবোৰ ইনভেষ্ট কৰি থাক, সেইটোও ভাল হ'ব ৰিটাৰ্ণ, সেইটোও ভালেই হ'ব ইনভেষ্ট কৰিছ। কিন্তু এই 1 yearটো ইনভেষ্ট কৰোঁতে 1 year ড্ৰপটো যে যদি ভালকৈ ইনভেষ্ট কৰা হয়, বাকীবোৰ ইনভেষ্টমেণ্ট অকণমান কমি যায়, মানে লছ হয় বাকী ইনভেষ্টমেণ্টবোৰত, ইয়াত আহি যায়। চ' মানে এই 1 year ড্ৰপটো দিবলৈ যাওঁতে গম পোৱা যায় যে বাকীবোৰত ইনভেষ্ট কৰাটো প্ৰপাৰ জেগাত ইনভেষ্ট কৰা হৈছে নাই হোৱা। ইমান বছৰ বা ইমান দিন বাকী জেগাত যে ইনভেষ্ট কৰি অহা হ'ল, যেতিয়া বেলেগ জেগাত ইনভেষ্ট কৰিব লয় তেতিয়া গম পোৱা যায় মানে যে এটা অবজেক্ট A, এটা অবজেক্ট B, এত ইনভেষ্ট কৰা হৈ আছে, বিত যদি ইনভেষ্ট কৰিব লৈছোঁ বোলে এত ইনভেষ্টমেণ্টটোত লছ হৈ গৈছে, তেতিয়া এইটো প্ৰপাৰ জেগা নহয়। ইয়াত ইনভেষ্ট কৰোঁতে বেলেগ এটা জেগাত ইনভেষ্ট কৰোঁতে ইটো জেগাৰ পৰাও আমাৰ প্ৰফিট হৈ থাকিব লাগিব, কাৰণ আগত আমি ইনভেষ্ট কৰি থৈছিলোঁ তাত। যদি না হৈছে বেলেগ এটা জেগাত ইনভেষ্ট কৰোঁতে ইয়াত লছ হৈছে, তেতিয়াহ'লে এইটো ভুল জেগাত ইনভেষ্ট কৰা হৈ আছে। বুজিছে?